নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰি জনাইছোঁ। আমেৰিকা আৰু ইজৰাইলৰ ইৰাণ আক্ৰমণৰ যুক্তি কি? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে 28 ফেব্ৰুৱাৰীৰ দিনা কৰা ইৰাণ আক্ৰমণে আজি পঞ্চম দিনত ভৰি দিছে। এই আক্ৰমণত ইৰাণৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খমেনীকে ধৰি বহুকেইগৰাকী শীৰ্ষ নেতা আৰু সামৰিক কামাণ্ডাৰ নিহত হৈছে। প্ৰায় 70 গৰাকী স্কুলীয়া ছাত্ৰী নিহত হৈছে আৰু গান্ধী চিকিৎসালয়কে ধৰি অন্যান্য ভালেমান অসামৰিক অনুষ্ঠান এই আক্ৰমণৰ বলি হৈছে। প্ৰত্যুত্তৰত ইৰাণেও ইজৰাইল, আমেৰিকাৰ সামৰিক ঘাটি আৰু ছৌদি আৰৱ, সংযুক্ত আৰৱ আমেৰিট, কাটাৰ, বাহৰেইন, কুৱেইট, জৰ্ডান আৰু ওমানৰ দৰে উপসাগৰীয় দেশসমূহলৈ লক্ষ্য কৰি উপৰ্যুপৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। এতিয়ালৈকে এই যুদ্ধত প্ৰায় 900 মান লোকৰ মৃত্যু হৈছে। তাৰ বেছিভাগেই কিন্তু অসামৰিক সাধাৰণ নাগৰিক আৰু ইৰাণী লোক। ইজৰাইলত 10-11 জন আৰু আমেৰিকাৰ 4 জন সৈন্য নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই সংখ্যা হয়তো বাঢ়িবও পাৰে। সংঘৰ্ষ ক্ৰমাৎ ঘনীভূত হৈ পৰিছে। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ যুদ্ধঘাটিসমূহত ইৰাণে তুমুল আক্ৰমণ আৰম্ভ কৰিছে। আচৰিত কথাটো হ'ল, ইৰাণৰ সৈতে আলোচনা এক ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ সময়তে আমেৰিকা আৰু ইজৰাইলে হঠাৎ ইৰাণ আক্ৰমণ কৰিলে। ই বাৰু এক ভণ্ডামি নহয়নে? এজনো শাসনাধিষ্ঠ ক্ষমতা উফৰাই পেলোৱাৰ পৰিকল্পিত কৌশল নহয়। 2030 চনত যি চেলুৰে ছাদ্দাম হুছেইনক ক্ষমতাচ্যুত কৰা হৈছিল, এতিয়া ইৰাণৰ বিৰুদ্ধে একেই পৰিকল্পনা ৰচনা কৰা হোৱা নাইনে? নিজৰ দেশত বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা ট্ৰাম্প আৰু নেতান্যাহু এখন সাৰ্বভৌম দেশৰ ওপৰত এনেদৰে হস্তক্ষেপ কৰিবলৈ, আক্ৰমণ কৰিবলৈ কোনে অধিকাৰ দিলে? আমি লক্ষ্য কৰিছোঁ, মধ্যপ্ৰাচ্যত ইজৰাইল জড়িত যিকোনো সংঘাতত আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে পশ্চিমীয়া দেশসমূহে সদায় ইজৰাইলৰ পক্ষলৈ আহিছে। 1948 চনত ইজৰাইল গঠন হোৱাৰ পৰাই এই দেশসমূহে নিজৰ সামৰিক বাণিজ্যিক স্বাৰ্থত ইজৰাইলক ব্যৱহাৰ কৰি আহিছে। ইয়াত পশ্চিমীয়া দেশ বুলিলে সেই দেশবোৰৰ চৰকাৰ আৰু অভিজাত শ্ৰেণীটোৰ কথাটোহে কোৱা হৈছে, তাৰ সাধাৰণ নাগৰিকৰ কথা কোৱা হোৱা নাই। এই স্বাৰ্থসমূহৰ বহিঃপ্ৰকাশ ঘটিছে পাৰমাণৱিক, সামৰিক আৰু ঔদ্যোগিক চক্ৰৰ স্বাৰ্থত, যিটোক মিলিটাৰী ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্স বুলি কোৱা হয়। 1961 চনত আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি আইজেনহাৱাৰে পোনপ্ৰথমবাৰৰ বাবে এই মিলিটাৰী ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্স সুবিধাটো ব্যৱহাৰ কৰি দেশৰ নীতি নিৰ্ধাৰণত সামৰিক বাহিনী আৰু অস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়ে সকীয়াই দিছিল। আটাইতকৈ প্ৰশাসনৰ কথাটো হ'ল, বিশ্বত শান্তি প্ৰতিষ্ঠা হ'লে এই কোম্পানীসমূহৰ অস্তিত্বই নাথাকিব। অথচ তেওঁলোকে এই অস্ত্ৰ-শস্ত্ৰ কোম্পানীসমূহে নিজৰ উৎপাদিত মাৰণাস্ত্ৰসমূহ শান্তি আৰু যুদ্ধবিৰতিৰ আহিলা হিচাপে প্ৰচাৰ কৰে। আচলতে পৃথিৱীখনত অশান্তি থাকিলেহে তেওঁলোকৰ ব্যৱসায় ৰমৰমীয়া হয়। আমেৰিকা আৰু ব্ৰিটেইনত এই কোম্পানীসমূহে চৰকাৰৰ বৈদেশিক আৰু সামৰিক নীতি প্ৰভাৱিত কৰিবলৈ কোটি কোটি টকা খৰচ কৰে আৰু চৰকাৰী পদত থকা ব্যক্তিসকলক নিজৰ প্ৰতিষ্ঠানত নিযুক্তি দি তেওঁলোক অৱসৰ পোৱাৰ পিছত তেওঁলোকক নিযুক্তি দি প্ৰতিৰক্ষা নীতিসমূহ নিজৰ অনুকূলে পৰিচালনা কৰে। মধ্যপ্ৰাচ্যৰ অশান্তিয়ে তেওঁলোকৰ বাবে মুনাফা অৰ্জনৰ আটাইতকৈ ডাঙৰ সুযোগ আনি দিছে। আমেৰিকা ইজৰাইলক বছৰি প্ৰায় $3.8 বিলিয়ন সামৰিক সাহায্য আগবঢ়ায়। কিন্তু চৰ্ত এটাই যে ইজৰাইলে আমেৰিকাৰ বৃহৎ অস্ত্ৰ কোম্পানীসমূহৰ পৰা যুদ্ধ বিমান আৰু ক্ষেপণাস্ত্ৰ কিনিব লাগিব। ঠিক তেনেদৰে ব্ৰিটেইনেও পোনপটীয়াকৈ আৰ্থিক সাহায্য নিদিলেও তেওঁলোকৰ যিবিলাক অস্ত্ৰ-শস্ত্ৰ কোম্পানী আছে, তেওঁলোকে যে ইজৰাইলত এই বেপাৰ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক লাইচেঞ্চ দিয়ে। ইয়াৰ দ্বাৰা এক বিশাল ব্যৱসায়িক চক্ৰ চলি থাকে। বিগত 78 বছৰীয়া ইতিহাসত ইজৰাইল সামৰিক পৰীক্ষা আৰু অস্ত্ৰ-শস্ত্ৰ বেচা কিনাৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে।
আৰু বিশ্বৰ আটাইতকৈ বেছি যুদ্ধত লিপ্ত হোৱা দেশ হিচাপেও পৰিগণিত হৈছে। তেওঁলোকে ইয়াক আত্মৰক্ষা বুলি ক'লেও বিশ্ববাসীয়ে ইয়াৰ আক্ৰমণাত্মক ৰূপটো স্পষ্টকৈ দেখিছে। শেহতীয়াকৈ ইজৰাইলে গাজাত যি ধ্বংসলীলা চলাইছে সেয়া এক নৃশংস নৰসংহাৰৰ বাহিৰে আন একো নহয়। 1948 চনত ইজৰাইল গঠন হোৱাৰ লগে লগে আৰৱ দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছিল, কাৰণ তেওঁলোকে বুজিছিল ইজৰাইলৰ পৰা হ'ব পৰা বিপদৰ কথাটো। সেই সময়ত আৰৱ দেশবোৰৰ সৈতে হোৱা যুদ্ধত ইজৰাইলে আমেৰিকাৰ প্ৰৱাসী ইহুদীসকলৰ পৰা বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য লাভ কৰিছিল, আৰু যাৰ দ্বাৰা তেওঁলোকে অবৈধভাৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ, ধন আৰু আধুনিক অস্ত্ৰ শস্ত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, আৰু তেনেকৈ সেই যুদ্ধত ইজৰাইল জয়ী হৈছিল। সময়ৰ লগে লগে আমেৰিকা আৰু ব্ৰিটেইনে মধ্যপ্ৰাচ্যৰ শাসনাধিষ্ঠ ক্ষমতাক নিজৰ হাতত ৰাখিবলৈ ইজৰাইলক অধিক শক্তিশালী কৰি তুলিলে। তদুপৰি এই অঞ্চলটোত বিৰাজ কৰা অস্থিৰতাই পশ্চিমীয়া দেশসমূহৰ অস্ত্ৰ উদ্যোগটোক জীয়াই ৰখাটো ভালদৰেই সহায় কৰি আহিছে। মধ্যপ্ৰাচ্যৰ বহু দেশৰে সাংস্কৃতিক ঐতিহ্য অতি চহকী, অতি পুৰণি, যদিও তাত আধুনিক গণতন্ত্ৰৰ অভাৱ। ৰাজতন্ত্ৰ বা ধৰ্মীয় শাসনত অধিষ্ঠ সেই দেশবোৰৰ জনসাধাৰণৰ এক বুজন সংখ্যকে গণতান্ত্ৰিক স্বাধীনতা বিচাৰে, ব্যক্তি স্বাধীনতা বিচাৰে। আমেৰিকাই 2003 চনত ইৰাকত আৰু এতিয়া ইৰাণত যি চেলুৰে হস্তক্ষেপ কৰিছে তাৰ অন্তৰালত সেই একেই শাসনাধিষ্ঠ ক্ষমতা সলনি কৰাৰ অভিপ্ৰায় নিহিত। কিন্তু এইখিনিতে আমি এটা কথা স্পষ্ট হোৱা দৰকাৰ যে 2026 চনৰ ইৰাণ কেতিয়াও 2003 চনৰ ইৰাক নহয়। কিছুমানে দাবী কৰে যে ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণে আচলতে এপষ্টেইন ফাইলৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰোৱাৰ এক কৌশল নেকি? সেই কথাটো মই ক'ব নোৱাৰোঁ। কিন্তু এই যুদ্ধত ভাৰতৰ ভূমিকা উল্লেখনীয়। আক্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰিছিল। ভাৰতে যুদ্ধ বন্ধ কৰাৰ লগতে সংঘাতৰ মাত্ৰা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে যদিও ইৰাণৰ শীৰ্ষতম নেতা আয়াতুল্লাহ আলী খোমেনীৰ হত্যাকাণ্ডক এতিয়াও গৰিহণা দিয়া নাই। তাক লৈ দেশৰ বিৰোধী পক্ষই বিশেষকৈ কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰশ্ন শ্ৰীমতী ছোনিয়া গান্ধীয়ে অলপতে দ্য ইণ্ডিয়ান এক্সপ্ৰেছত লিখা তেখেতৰ প্ৰবন্ধত খুব স্পষ্টকৈ উল্লেখ কৰিছে, আৰু এইটোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰশ্ন হয়, ভাৰতে ইতিমধ্যে কোনো এটা নিৰ্দিষ্ট পক্ষ লৈ পেলালে নেকি? যদি ভাৰতে ট্ৰাম্প আৰু নেতানিয়াহুৰ সৈতে হাত মিলায় তেন্তে ই হ'ব ভাৰতৰ মধ্যপ্ৰাচ্য নীতিৰ এক বৃহৎ পৰিৱৰ্তন, যাৰ প্ৰতিক্ৰিয়া বৰ গুৰুতৰ ধৰণৰ হ'ব পাৰে। এই যুদ্ধ কিমান দিন চলে এই মুহূৰ্তত সেই কথাটো কোৱাটো টান। ইজৰাইল আমেৰিকাই ইৰাণ আক্ৰমণ কৰিছে। ইজৰাইল আমেৰিকাৰ কাৰণে এইটো হৈছে তেওঁলোকৰ ক্ষয় ক্ষতিৰ প্ৰশ্ন, কিন্তু ইৰাণৰ কাৰণে ই হ'ল জীৱন মৰণপণ, জীয়াই থকাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন। গতিকে ইজৰাইল আৰু আমেৰিকাৰ কাৰণে এইটো হৈছে এটা আক্ৰমণ। সেই আক্ৰমণ তেওঁলোকে ইৰাণক কিমান ঘাইল কৰিব পাৰে, কিন্তু ইৰাণৰ কাৰণে এইটো হৈছে তেওঁলোক জীয়াই থাকিব লাগিব। এই দুখন সৰ্ববৃহৎ অস্ত্ৰ শক্তিৰ বিপৰীতে তেওঁলোকে নিজৰ অস্তিত্ব জাহিৰ কৰিব লাগিব, আৰু যিকোনো প্ৰকাৰে তেওঁলোক জীয়াই থাকিব লাগিব, নিজৰ অস্তিত্ব জাহিৰ কৰিব লাগিব। গতিকে তেওঁলোকৰ কাৰণে এইখন হৈছে দিছ ইজ এ ৱাৰ অফ ছাৰ্ভাইভেল। আৰু এইখিনিতে আমি এটা কথা মন কৰা দৰকাৰ যে আজিৰ পৰা 60s 60ৰ দশকত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই ভিয়েটনাম আক্ৰমণ কৰিছিল, আমেৰিকাৰ যি সমৰ শক্তি, ধনবল, জনবল তাৰ তুলনাত ভিয়েটনামৰ একোৱেই নাছিল। কিন্তু শেষত সেই যুঁজত আমেৰিকাৰ পৰাজয় হৈছিল আৰু ভিয়েটনামৰ জয় হৈছিল। গতিকে এই ইজৰাইল
আৰু আমেৰিকাই এতিয়া ইৰাণ আক্ৰমণ কৰিছে আৰু ইৰাণৰ জনসাধাৰণে কিন্তু এই আক্ৰমণক ইমান সহজে মানি লোৱা নাই আৰু তেওঁলোকৰ যিটো সামৰিক যিটো বাহিনী সেই সামৰিক বাহিনীটো এটা বিকেন্দ্ৰীকৃত বাহিনী গতিকে এইটো এটা কথা নহয় যে আজি তেওঁলোকৰ আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হ'ল গতিকে তাৰ পিছত আৰু অন্য কোনো নোলাব এই যুদ্ধৰ নেতৃত্ব দিবলৈ ইতিমধ্যে ওলাইছে আৰু তেওঁলোকৰ নেতৃত্বকো বিকেন্দ্ৰীকৃত কৰি পেলাইছে সেয়েহে এই যুদ্ধ আৰু আমি দেখিছোঁ যোৱা 2-3 দিনত দেখিছোঁ যে ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ মধ্যপ্ৰাচ্যত থকা ইজৰাইলৰ ওপৰত আৰু আমেৰিকাৰ মধ্যপ্ৰাচ্যত থকা যিবোৰ সমৰ ঘাটি আছে তাত যি ধৰণে আক্ৰমণ চলাইছে সেইটোৰ পৰা অনুমান কৰিব পাৰি যে ইৰাণ ইমান সহজে পিছ হুহুকি যোৱা অৱস্থাত নাই আৰু হয়তো মূৰকত আক্ৰমণকাৰী দেশ আমেৰিকা আৰু ইজৰাইলেই পিছ হুহুকিবলৈ বাধ্য হ'ব পাৰে। ধন্যবাদ।